এভৰিৱান গুড মৰ্নিং আৰু নমস্কাৰ সকলোলৈ। আৰু আজি মই ৰাতিপুৱাই আহি গ'লোঁ আপোনালোকৰ ওচৰত। গা পা ধুই কিনে অলপমান শলা চাকি দিলোঁ। দি কিনে এতিয়া মই বৰ্তমান চাহ মানে কিবা কিবি খালোঁ আৰু আমি দুইটাই। এওঁ গ'লগৈ আৰু এতিয়া যোৱাৰ পিছত 1 ঘণ্টামান পিছত এতিয়াহে মই মোবাইলটো ওলাইছোঁ আৰু এতিয়া সেই আপোনালোকৰ ওচৰত আহিছোঁ। আৰু এতিয়া মোৰ ভাত বনাব সময় হৈ গ'ল, যিহেতু এতিয়া মই সোনকালে ভাতখিনি বনাই ল'ম। আৰু আপোনালোকে নিশ্চয় চাগে ভালে আছে জনাব, আৰু ময়ো ভালে আছোঁ। আৰু আপোনালোকক আজি মই কি কৰিম আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। এই ভিডিঅ'টো বহুত দীঘলকৈ দিব নোৱাৰিলেও অলপমান দিবলৈ চেষ্টা কৰিম, কাৰণ সদায়ো নোৱাৰোঁ, কেতিয়াবা নোৱাৰোঁ দিয়কচোন। তথাপিও মই অলপ চেষ্টা কৰিম। মই বিন কাটি লৈছোঁ, বিন ভাজিম। বেঙেনা ফ্ৰাই কৰিছোঁ আৰু বিন ভাজিম। আৰু এয়া মাছ ভাজিছোঁ। এয়া অলপ দালি আছে, আৰু এয়া বুটে গাজৰে আৰু বিটে চাটনি বনাই আছোঁ। জলকীয়া দিব বাকী আছে। আৰু মই লগতে বনাই আছোঁ বিৰিয়ানীও। আৰু বিৰিয়ানীখিনি ঢাকি থৈ দিছিলোঁ, কাৰণ এতিয়া মই ওপৰতে মছলা দিছিলোঁহে। আৰু তলতো মই মাংসখিনি ভাজি লৈছোঁ, আৰু এইখিনি মিহলাই ল'ম পিছত যেতিয়া আমি খাম। এইখিনি অলপমান চাউলখিনি ওপৰতে আধা সিজা কৰি আকৌ দি দিছিলোঁ ভাতখিনি সিজিবৰ কাৰণে। আৰু এই পোৱালিটো দেখিছেনে, ইহঁতে ফুৰিবলৈ আহিছিল। অহাৰ পিছত মই ভাবিলোঁ এওঁলোকে মাতিলে, মাকে মাতিলে, মাতাত মই ওলাই গ'লোঁ। তাৰপিছত দেখিলোঁ দেখোঁতে কথা পাতোতে এনেকৈ অলপ কথা পাতি তাইৰ লগতো অলপমান ধেমালি কৰিলোঁ। আৰু সিহঁত আগতে ইয়াতে আছিল। গাজৰে আলুৱে বন্ধাকবিয়ে ভাজি, আৰু হ'ল কেঁচা বুট, আৰু ইয়াতে বেঙেনা পোৰা আছে, সানি থৈ দিছোঁ। আৰু আপোনালোকে এটা বস্তু দেখিছেনে, চাওকচোন এইটো কি হৈছে। এনেকুৱা মোৰ গালত পিম্পলছ বা কিবা একো নোলায় দেখোন। এতিয়া এইটো বা কি হ'ল। এয়া বেচন আৰু বুটৰ পকৰা বনাম। আৰু এয়া হ'ল পিঁয়াজ কাটি থৈ দিছোঁ, কাৰণ বেহাৰে আলুৱে মাছে বনাম বুলি ভাবিছোঁ। এয়া অলপ জলকীয়াও পিচি থৈ দিছোঁ। আৰু এয়া ইফালে মই ভাত বহাই দিছোঁ। ভাত হোৱাৰ পিছত এয়া মই বহাই দিছোঁ ফুলৰি। দেখিছে, মোৰ ফুলৰি হৈ গ'ল। আৰু 2টা মানুহৰ কাৰণে ইমানখিনিয়ে বনাইছোঁ ফুলৰি। মাছ ভাজিছোঁ, আৰু ভালকৈ ভাজা নাই, তৰকাৰী দিম যিহেতু। মাছখিনি নুমাই লৈ এতিয়া মই পিঁয়াজখিনি দি ল'লোঁ, আৰু পিঁয়াজখিনি এনেকৈ লৰাই লৈ ভাজি ল'ম ভালকৈ। আৰু এয়া মই পিঁয়াজখিনি তেলত দি ল'লোঁ, আৰু তেলত দি উঠি এতিয়া মই দি দিলোঁ নেহুৰৰ পেষ্ট আৰু জলকীয়াৰ পেষ্টটো। আৰু মই এতিয়া ভালকৈ এইখিনি লৰাই ল'ম। ভালকৈ লৰাই লোৱাৰ ভালকৈ মছলাখিনি ভজা হোৱাৰ পিছত মই এতিয়া ইয়াতে দি ল'ম অলপ নিমখ, আৰু ইয়াতে দিম হালধি, আৰু এইখিনি আকৌ ভালকৈ ভাজি ল'ম। ভাজি লৈ উঠি আৰু ইয়াতে দি দিম মই এতিয়া বিলাহী, আৰু বিলাহী পেষ্টখিনি অলপমান সৰুকৈ বিলাহীখিনি কাটি লৈছোঁ। আৰু এতিয়া বিলাহীখিনি ভালকৈ ভাজি কিনে এতিয়া ইয়াতে দি লৈ আছোঁ মই 3 চামুচমান মই ইয়াতে 3-4 চামুচ দৈ দি ল'ম। আৰু আপোনালোকে এনেকৈ খাই চাব পাৰে। আৰু মই বেহাৰটো এতিয়ালৈ দিয়া নাই, আৰু বেহাৰটো অলপমান মই দেৰিকৈ দিম, কাৰণ এইখিনি ভালকৈ ভজা লগা হোৱাৰ পিছত মছলাখিনি যেতিয়া ভজা লগা হ'ব, আৰু ইয়াতে দৈ দিছোঁ যিহেতু পানী ওলাব। ইয়াতে যিহেতু দৈ আৰু বিলাহী দিছোঁ, সেইকাৰণে পানীটো ওলাই গৈছে। আৰু এতিয়া মই আকৌ ঢাকন মাৰি দিম। মই ইয়াতে কেঁচা জলকীয়াৰ যদিও পেষ্ট দিছোঁ, আকৌ মই অলপমান কেঁচা জলকীয়া 2টামান ফালি দিছোঁ, কাৰণ মোৰ জলকীয়াটো ইমান জাল নাই সেইকাৰণে। আৰু এতিয়া মই দি দিছোঁ, এয়া হ'ল দি ল'লোঁ মই এতিয়া বেহাৰখিনি। আৰু এতিয়া বেহাৰখিনি অলপ ভাজি ল'ম, কাৰণ দৈয়ে আৰু বিলাহীখিনি যিহেতু ভাজা লাগিলে। এতিয়া এইখিনি অলপমান ইয়াতে আলু দিম। আপোনালোকে মোক দেখা পাই থাকে, বেহাৰে আলুৱে মাছে মই খুব খাওঁ, কাৰণ মোৰ বৰ ভাল লাগে। আৰু এয়া মোৰ হ'বই, দেখিছে পানী দিম, আলু দি দিলোঁ। নিমখ অলপ কম হ'ব বুলি ভাবি আৰু অলপ নিমখো দি দিলোঁ। সেইখিনি মই অলপমান ভাজা লগাই ল'ম, যিহেতু বেহাৰ এতিয়াহে দিছোঁ, বেহাৰে আলুৱে। এয়া দেখিবলৈ পাইছে, বেহাৰে আৰু আলুখিনিয়ে ভাজা লাগিছে। আৰু বেছিকৈ ভাজা লাগিলে তিতা লাগিব বেহাৰখিনি, সেইকাৰণে আৰু নাভাজোঁ। আৰু মই তৰকাৰী নুমালোঁ, আৰু আমি দুয়োটাই খাই ল'লোঁ। ভাত খাই উঠি এতিয়া মই বাচন ধুই আছোঁ। বাচনখিনি ধুই মেলি আপোনালোকৰ লগত কথা পাতিম। আৰু ইমান ধুনীয়া লাগিলে তৰকাৰীখন খাই। আপোনালোকে এনেকুৱাকৈ বনাই খাই চাব পাৰে, ভাল লাগে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভাল ভিডিঅ'। এতিয়া বৰ্তমান মই ক'তো যোৱা নাই, কাৰণে দেখুৱাবলৈ পৰা নাই। হাই এভৰিৱান, মই ভাত পানী খালোঁ। খাই কিনে বাচন বৰ্তনো ধোৱা হ'ল। হোৱাৰ পিছত এতিয়া ভাবিলোঁ আপোনালোকৰ লগত, যিহেতু ব্লগটো এণ্ড কৰা হোৱা নাই,
মই ভাবিলোঁ ব্লগটো এণ্ড কৰোঁ আৰু আপোনালোকৰ মাজত মই যিখিনি দেখালোঁ সেইখিনিয়ে আজিৰ কাৰণে, কাৰণ মই ইয়াতকৈ আৰু বেলেগত যাবও পৰা নাই, যিহেতু বিশেষ দেখাব পৰা নাই। হ'লেও আশা কৰোঁ আপোনালোকে মোক এইখিনিতে বহুত মৰম দিব। আৰু মোৰ আজিলৈ ইমানখিনিয়ে ব্লগটো, আৰু আজিলৈকে ইমানখিনিতে বাই বাই, গুড নাইট।